ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পৌৰসভাৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী অভিযন্তা আৰু গাণনিকক স্থায়ী নিযুক্তি প্ৰদানৰ বিপৰীতে চৰকাৰে পুনৰ নতুন নিযুক্তি প্ৰদানৰ যোজা কৰাক লৈ ক্ষোভত ফাটি পৰিছে কৰ্মচাৰীসকল। কোলা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন কৰিছে পৌৰসভাৰ অস্থায়ী কৰ্মচাৰীসকলে। হঠকাৰী সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৰ্মচাৰীসকলৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব অৰ্ণৱ নাথে। তেজপুৰ পৌৰসভা পুনৰ প্ৰতিবাদত থাকিল। ইয়াৰ যিসকল শ্ৰমিক কৰ্মচাৰীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু এই শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ তেওঁলোকৰ আজি পৰ্যন্ত তেওঁলোকৰ যি আচলতে নিযুক্তি প্ৰক্ৰিয়া, তেওঁলোকক যেনেধৰণৰ নিয়োগ কৰা হৈছিলে সেই তাৰ আজিলৈকে স্থায়ীকৰণ নহ'ল। কিন্তু তাৰ পিছতো এই তেওঁলোকৰ যি আচলতে পৌৰসভাৰ যি মুখ্য কাৰ্যালয়ত দুগৰাকীকৈ তেওঁলোকে মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য কাৰ্যবাহী অভিযন্তাক তেওঁলোকে নিয়োগ কৰিব বিচাৰিছে। আৰু তাক লৈ আজি দেখা গৈছে যে তেজপুৰ পৌৰসভাত যি আচলতে তেজপুৰ পৌৰসভাৰ কৰ্মচাৰী আৰু শ্ৰমিকসকলে এনেধৰণে আজি পুৱাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ পোনে পোনে তেজপুৰ পৌৰসভাৰ সেই পৰিৱেশ, তেজপুৰ পৌৰসভাৰ এই কাৰ্যালয়ত এনেধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। অসম চৰকাৰ হাই হাই পৌৰ কৰ্মী জিন্দাবাদ, পৌৰ কৰ্মী জিন্দাবাদ, চাফাই কৰ্মী জিন্দাবাদ। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম, গোটেই বিষয়টো সম্পৰ্কত জানিব বিচাৰিম যে আচলতে গোটেই কিহৰ কাৰণে আপোনালোকে এনেধৰণে আজি প্ৰতিবাদত বহিব লগা হ'ল। আজি আমি চৰকাৰৰ ওপৰত, চৰকাৰৰ এগেইনষ্টত আমি তাৰমানে আজি প্ৰতিবাদ কৰিবলগীয়া এইটো কাৰণে কৰিবলগীয়া হৈছে যে অসমৰ আজি ৪৮ বছৰ আন্দোলন কৰাৰ পিছত অসমৰ এই পৌৰ কৰ্মচাৰীসকলৰ কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই। আৰু চৰকাৰে এই কৰ্মচাৰীখিনিক কোনো ধৰণৰ সংস্থাপন বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে যে এক্সিকিউটিভ অফিচাৰ তেওঁলোকে আমাৰ অসমত দিব। আৰু অসমত অলৰেডি দিলে, আৰু সেইটো আমি মানি লৈছোঁ। আৰু সেই এক্সিকিউটিভ ছাৰৰ লগত আমি সহযোগিতা কৰি আমি কাম কৰি আছোঁ। এতিয়া তাৰ উপৰি যোৱাকালি আমাৰ এখন মিটিং হৈছিলে, প্ৰেছমিট হৈছে। প্ৰেছমিটত এটা ঘোষণা হ'ল যে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু একাউণ্টিং আমাৰ অসমৰ পৌৰসভাবিলাকত দিব। কিন্তু আমি কৈছোঁ যে তেওঁলোকক দিয়াৰ আগতে আমাৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ আপোনালোকে নতুনকৈ কিয় দিব ওলাইছে। এতিয়া আমি তাৰ প্ৰতিবাদত চৰকাৰৰ এই আমি প্ৰতিবাদটো আমি তাৰমানে চৰকাৰৰ এগেইনষ্টত আমি যে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি আমি প্ৰথম দিনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচী। আৰু ২৮ তাৰিখে আমাৰ গুৱাহাটীত এখন আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব। আৰু কাৰ্যনিৰ্বাহক সভাত আমাৰ পৰৱৰ্তী আমাৰ যি কাৰ্যসূচী হ'ব, আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু সেইকাৰণে আমি চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ এই কৰ্মচাৰীখিনি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ নতুনকৈ তেওঁলোকে কোনো ধৰণৰ নিযুক্তি দিব আমাক নালাগে, কাৰণ যিহেতু আমাৰ অলৰেডি আছেই। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যিসকল আচলতে কৰ্মচাৰী, পৌৰ কৰ্মচাৰী বা পৌৰসভাৰ যিসকল চাফাই কৰ্মী সকলোৱে এনেধৰণে প্ৰতিবাদত বহিছে চৰকাৰৰ বিৰুদ্ধে। আৰু পৌৰসভাৰ অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে।